দেউতা মোৰ ও দেনি ডাঙৰ ভাই এই শক্তি কাপুৰ সৰু ভাই হাপলাংকাত থাকা ডাংকাতি মোৰ মা তুই ইমানতে সমাপ্ত হইলা লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করিবা হরিরা দেউ ইমান দেৰি কৰিল আহিয়ে পোৱা নাই দেখো ক'ত বা আছে অলপমান বাটৰ ফালে যাই কিনে চাওঁ আছো ইমান টাইম হ'ল আহি পোৱা নাই কি বা কৰি আছে ইমান টাইম হ'ল আহি পোৱা নাই গৰম দিছি বহুত সোনকালে আহি পাব লাগে ক'ত বা গেল আহিয়ে দেউ দেউ আহক 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 ইমান টাইম হ'ল আহিয়ে পোৱা নাই টাইম হ'ল মানে ৰ'দো বতাম নে গতিকে সেইকাৰণে লাহে লাহে আহি আছো একদম কতি ভাতা ৰ'দ দিছে আহক সোনকালে আহক ইমান দেৰি কৰি দিলে আপুনি হ'ব দিয়া দেৰি মানে আমাৰ এই প্ৰগ্ৰেম গিলে বেলেগ বেলেগ জাগাতো থাকে না মই তাৰমানে 3 জাগা মানত এনেকে পুঠি পঢ়ি এই 4 নম্বৰ এই জাগা পাছো আৰু আহি ৰাতিপুৱা সেই 7টা বজাতে ক'বাত গেছি নেকি মই ৰাতিপুৱা 7টা বজাতে গৈছো মানে এই মাত্ৰ মই আহি পেলাই পালো আৰু এখন জাগা ঠিক আছে দে আকৌ বহক শুনছে না এই বেগে আছো তাড়াতাড়ি দেউ আহিল নেকি দেউ আছি অলপমান ভৰি চৰি ধোৱাৰ ব্যৱস্থাটো কৰছো তাড়াতাড়ি দে দে মোৰ ছটাটো থৈ লওঁ হ'ব দিয়ক মই থম দিয়ক দে দে জলদি কৰ তাড়াতাড়ি হৰি কোনখিনি জাগাত ধোৱা যাব এইপিনে আহক বক বক অতে উঠক ঠিক আছে সেনেকে নহয় পোক মোয়াকে আমাৰ পূব দিশটো ইফালে নে হয় আমাৰ হিটো যাই থাকো পুপুৰি হিচাপে হৈছে কৃষ্ণ দে তাড়াতাড়ি ধুয়ে দি দেউৰু গোটাই ভৰিত বহুত মল আছি এই বাটত বহুত ধুলে নে এইকাৰণে কৃষ্ণ আঠে কলৰ গুটিৰ সমান আয়ু হওক প্ৰভু আঠে কলৰ গুটিৰ সমান আয়ু হওক কৃষ্ণ হ'ব আহক এতিয়া আহক তাড়াতাড়ি ৰ'দ দিছি বহুত আহক ৰ'দ দিছি বহুত হেৰি এখন চৌতেৰ হৈ লাগব চৌতে দাদা বুলি যাব দে আনে জলদি আন এইফালে দিলে ভাল হ'ব নেকি কোনফালে এইফালে দে মোক চাহেন পাৰি পোহৰ লাগব নহয় পোহৰ আছে দি ৰ'দ দিছিয়ে দেখো আৰু কি পোহৰ লাগিব আৰু আজিকালি মানুহবিলাকৰ চকুৰ পাৱাৰ গিলাও বহুত কমি গৈছে দে বহক সেইকাৰণে সমস্যা এখন বতাহ আনকচোন যাই বতাহখন তাড়াতাড়ি লৈ আহ ক'ত আছে দে আনে তাড়াতাড়ি নানে কে ঠিক আছে কিবা তামোল পাণ লাগব নেকি তামোল পাণ এনে দিছিয়ে দেখোন একযোৰ হ'ব দিয়ক তাতে আছে বতাহ হ'ব তলত থৈ দিছো দেখা নাপাই দে ঠিক আছে হ'ব দিয়ক এতিয়া তোমালোকেও বহি লওক দে বহি লওক হাৰি নাহে তাড়াতাড়ি আহে তো শেষ কৰিব লাগে কামখিনি এটা কথা নহয় কি তোমাৰ মিছেছে চাহ তাহ বনোৱা কাম কৰিব লাগব মিছেছৰ বাহিৰে আৰু কোনোবা বেলেগ নাই নেকি ভাইটি কোনোবা বেলেগ নাই নেকি বয়সস্থ সেনেকুৱা বেলেগ আছে মোৰ এই দাদা এটা আছে হয় নেকি হেৰি কৰ দাদাটো তোকে মাতি দিয়া হয় নেকি মিছেছে আকৌ এইগিলা চাহ তাহ আছে দে মই মাতি আনি আছো যা নিজে চাহ তাহ এইগিলা ব্যৱস্থা কৰিছো দে মই দাদাক মাতি আনিছো তাড়াতাড়ি দিদি ইমান মূৰ্খ নেকি এনেকে নেদেকে পূব কোনফালে নাজানা নেকি ইটো ফালে নহয় নেকি ইটো ফালে দেউ হয় নেকি এনেকে আপুনি এনেকে বহিছে নে পুপিটো ফালে এনেকে দি ঠিক আছে একো নাজানে থছো আমাৰ চাইক আকৌ দিশটো উল্টা উল্টি নে সেইকাৰণে ইটো চাইড পুব অতে দি দেজা নিজে চাহৰ ব্যৱস্থা হ'ব দি দেউ দাদা ওলাই আছে মই মাতি লওঁ হা পুতুকে হ'ব
এই তই কথা বৰ লাজ কৰি আছ লাজ কৰি লাজ লাগে আজিকালি আৰু। চলিয়ে লাজ কৰিবই ও না চহৰত থাকে নে দেও সেইকাৰণে লাজ কৰে বহুত এই যিয়ে নহওক চহৰত থাকি আপোনাৰ পেলাই বাহ। যদি আমাৰ গাঁৱত আহি পেলাই এই সাজটোৰ আগত বহিছি অ সিটোহে ডাঙৰ কথা অ বাপৰে আজিকালি চলি কথা সেনেকুৱা নাইয়ে অ আৰু মই আজি যিখন শাস্ত্ৰ চাম এখন হ'ল আমাৰ আধুনিক শাস্ত্ৰ খেলেই দিছি গে কোনো মহাভাৰত ৰামায়ণৰ কথা এই শাস্ত্ৰত নাই উম। আৰু এই শাস্ত্ৰ মই সপোনত পোৱা শাস্ত্ৰ সপোনত মই সপোনত পাইছো অ। সপোনত মোক দেখুৱাই দিছিল এই শাস্ত্ৰ মই ভিতৰা খানি পাতলৰ ৰূপে আনিছো বুজি পাইছে নে নাই? তেনে ইয়াতে বেছি চব দেৰি কৰিব কথাই নালাগে লেখা আমি আছে। পঢ়ো ঠিক আছে ঠিক আছে দে আৰম্ভ কৰিছো বৰ গৰমো বহুত নে গৰমো বহুত তুমি প্ৰথম অধ্যায়টোৱে উলিয়ালো অ ভালকে শুনি যাবি অ পৰ কিবা এটা চাহ বনাইছি চাহ বনাইছি অ চাহ বনাইছি আৰু এই সেই পুৰি বনাইছি অ পুৰি মাত এই চাউলটো উলিয়ে তাৰ মাথাটো বাদ দিয়ক এই আগতে পঢ় হ'ব হ'ব আর হিন্দি সিনেমার এক্টর অজয় দেবগণে এই ঘোড়াত উঠি মহারঙ্গে ঘুরে বনে বনে কৃষ্ণ তাহলে কি কৈছি আমার যে হিন্দি সিনেমার এক্টর অজয় দেবগণ অ তেখেতে একদিন কি করলে ঘোড়াত উঠি মানে বাহ। আনন্দ মনেৰে অ। জংঘালৰ মাজে মাজে ঘূৰি ফুৰিছি অজয় দেৱগণে অজয় দেৱগণ অ। এই যে উঠে 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 ঘোড়াত উঠে এই দিলুৱালৈ ফুলৰ কাতে এইগিলা চিনেমা যি আছে অ অ সেই অজৰ কথাটো অ। ইয়াতে উল্লেখ কৰছি অ এতিয়া কব এনেকৈ ঘূৰি ফুৰোতে হঠাৎ সুন্দৰী গাভৰু এজনী দেখিলা এই ছোৱালীজনীক দেখি অজয়ে আচৰিত হইলা হইলা কৃষ্ণ আৰু লাহে লাহে ওচৰ চাপিলা এনেকে ঘূৰি ফুৰোতে কি হ'ল অজয় দেৱগণে হঠাৎ এজনী সুন্দৰী অ। গাভৰু ছোৱালী দেখা পালা অ সেই জংঘল সেই জংঘলৰ মাজত ঘোড়াত উঠি যাওঁতেই যাওঁতে অ। মানে সুন্দৰী গাভৰু ছোৱালী এজনী দেখা পালা অ। দেখা পাই অজয় আচৰিত হৈ গ'ল বাপৰে বাপ এই জংঘলৰ মাজত সুন্দৰী যুৱতী এজনী ক'ৰ পৰা আহিল এই গাভৰুজনী ক'ৰ পৰা আহিল এতিয়া অজয় সেই ছোৱালীজনীৰ কাষত যায় মানে ক'ব অজক দেখি নাই ছোৱালীজনী প্ৰথমতে অজক দেখা পালা অ অজক দেখি ছোৱালীজনীয়ে মিচিকি হাঁহিলা আর আপকা নাম क्या है বুলি হিন্দীতে সুধিলা তেওঁৰ মোৰ মাহাত্যটো চাইছো অ। এই ছোৱালীজনীয়ে ভাবছি যিহেতু অজয় দেৱগণে হিন্দী চিনেমাই কৰে অ মই নামটো হিন্দীতেই সোধো পঢ়ো বঢ়িয়া অ হিন্দীতে সোধো এইগিলে তেহেঁতৰ মানে এইগিলা কিছুমান মাহাত্য বুজি পাইছে নে অ পাছো পাছো আপকা নাম क्या है বুলি হিন্দীতে সুধিলে উম সোধাওতে এবাৰ অজয় আকৌ কি বুলি ক'ব ইয়াতে আছে আছে পঢ়ো আর হিন্দী ক'ব নালাগে অজয়ে কয় অ দিয়াচোন ভন্টি তোমাৰ পৰিচয় চাও বাপৰে বাপ অজয় কৈছিল যে ভন্টি হিন্দীত মোক মানে নাম সুধিব নালাগে অ কি পৰিচয় মোক দি অজয় আকৌ অসমীয়াত কৈছিল অজয় আকৌ অসমীয়াত কৈছিল ছোৱালীটো হিন্দীত হিন্দীত কৈছিল কৈছিল। কিন্তু অজয় আকৌ অসমীয়াত কৈছিল অ যে তোমাৰ পৰিচয়টো মোক অসমীয়া দিয়া উম। দিয়া অ দিয়া আর অজৰ কথা শুনি ছোৱালীজনীয়ে মিচিকি হাঁহিলা হাঁহি হাঁহি পৰিচয় দিবলৈ ধৰিলা অ আমাৰ নাৰী জাতিটোতো হাঁহিটোৱে আচল হাঁহিটো বাপৰে বাপ পাগলা কৰি দিব হাঁহিয়ে মে হাঁহিয়েই মানে সিহঁতৰ কি নাৰীয়ে সৃষ্টি কৰে আৰু- নাৰীয়ে ধ্বংস কৰে নাৰী চলনাময়ী আৰু এটা কথা আছে হাঁহেই বিঘ্নি অ। আৰু পাতটো আকৌ লক্ষ্মী পানী লক্ষ্মী ও আমাৰি জানে আছে বহুত জানে হাঁহেই বিঘ্নি বুলি কৈছে অ। আৰু পাতটো লক্ষ্মী বুলি কৈছে হয়। বাপৰে বাপ ও চহৰত থাকিলে জানে 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 চহৰতে গাঁৱত আহি আজি পুচিখিনি শুনিছি অ সেইটো সেই জানে ভাবিছে, ভাল। অ, অ। এতিয়া ছোৱালীটোৱে পৰিচয় দিব কি পৰিচয় দিছে
আর অমরেশপুৰী দেউতা মোৰ ও দেনি ডাঙৰ ভাই এই শক্তি কাপুৰ সৰু ভাই হাপলাংকাত থকা ডাংকাতি মোৰ সেই ছোৱালীটো অজয় দেৱগণক কি বুলি পৰিচয় দিলে যে অমৰেশপুৰী অমৰেশপুৰী মোৰ দেউতীয়ে আৰু দেনি ডাঙৰ ভাই বুলি কৈছি শক্তি কাপুৰ সৰু ভাই আকৌ এই যে হাপলাংকাত ডাংকাতি নামৰ চিৰিটো আছে তাই আকৌ তাক মায়াক বুলি কৈছি বুজি এটো ইমানতে অসমাপ্ত হইলা লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করিবা হরিরাম ও রাম হরি রাম রাম ও গাজি খাবা গাজি খাই উঠি আমি ঘৰত গুচি গুরু রাম রাম জয় সীতারাম রাম সীতারাম প্রেমানন্দে বল হরি বল জয় রাধে রাধেশ্যা আমরা এক অধ্যায় পুরা চালো মানে আপোনালোক সোধাকে সমাপ্ত কৰি দিলো আৰু কিবা আপত্তি আছে নেকি? কাৰণ কি বতৰটো বেয়া বৰষুণো আহিব পাৰে হয় নে নহয় এল্লু ঠিক আছে। কৃষ্ণ কৃষ্ণ